Do you know when you call love, when two become one? And I felt like a boom in your arms, I call home. Do you know when you call love, when two become one? And I felt like a boom in your arms. আজি মই আপোনালোকৰ কাৰণে নতুন এটা পৰ্কৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকক মই ষ্টেপ বাই ষ্টেপ কেনেকৈ পৰ্ক ড্ৰাই ফ্ৰাই কেনেকৈ বনায়, মানে চাকনা যিটো হয় পৰ্কৰ, যিটো আপুনি খাই ভাল পাব, কুইক এণ্ড ইজি ৱে, ইনষ্টেণ্ট ৱে, কি কৰিব লাগে মই আপোনাক ষ্টেপ বাই ষ্টেপ দেখাম। পৰ্কটো প্ৰথম কথা আপোনালোকে পৰ্কটো বইল কৰি ল'ব। পৰ্কটো মই অলৰেডি বইল কৰি থৈ দিছোঁ, যাতে পৰ্কৰ বইলৰ কথা সেই ভিডিঅ'খিনি আপোনালোকৰ কাৰণে শ্বুট কৰা নাই, সেইখিনি দেখুওৱা ইমান ইম্পৰ্টেণ্ট নহয়। পৰ্ক নৰ্মেল কুকাৰত ৰ পৰ্ক ৰাখিবলৈ আপুনি এটা চিটি মাৰি দিলে হৈ গ'ল। তো পৰ্কটো মই বইল কৰি থৈ দিছোঁ। বাকী মই এনেকৈ বস্তুখিনি প্ৰিপেয়াৰ কৰি লৈছোঁ, সেইটো চাই লওক। এটা দুটা ৰেচিপিৰ কাৰণে প্ৰিপেৰেশ্যন চলিব। এটা আপোনাৰ পৰ্ক ড্ৰাই, এটা ড্ৰাই ফ্ৰাই বনিব, এটা আছামিজ কাৰী বনিব, ঠিক আছে। এটা ড্ৰাই বনিব, ড্ৰাইটো বেম্বো শ্বুটৰ লগত বনিব। ভোট জলকীয়া লৈ আহিছোঁ মই, ভোট জলকীয়া দি পেলাই কৰিম কামটো, যাতে বস্তুটো মানে আৰু অলপ ভাল হয়। অলপ ক'লা জালুক দিম, তো বস্তুখিনি ভাল হ'ব। তো প্ৰথম ভিডিঅ'টো আপোনাৰ পৰ্ক ড্ৰাই ফ্ৰাই কাৰণে মই কৰি আছোঁ, আৰু নেক্সট ভিডিঅ'টো আপোনাৰ মই লাই কাৰণে কৰি দিম। তাৰমানে দুটা ভিডিঅ' বনাই আছোঁ এট দ্য ছেইম টাইম। তো সেইকাৰণে আপোনালোকে ভিডিঅ'টো চাই থাকক, আৰু এটাৰ পিছত দুটা পাৰ্টত মই দুটা ভিডিঅ' আপলোড কৰি দিম, আপোনালোকে এনজয় কৰিব পাৰিব। আৰু পৰ্কটো একচুৱেলি কি হয়, পৰ্কটো যেতিয়া আনে, পৰ্কৰ মেইন কথা কি জানেনে, পৰ্ক যেতিয়া ড্ৰাই ফ্ৰাই বনালে আপোনাৰ পিচটো মই সৰু সৰুকৈ কৰিছোঁ, ঠিক আছে, আৰু বইল কৰি দিছোঁ। তো কুকিঙৰ কাৰণে ইয়াত টাইম নালাগে, কুকিংটো অলৰেডি ডান হৈ আছে, 70% কুকড হৈ আছে। তো ইয়াক জাষ্ট আমি তেলৰ লগত বাকী বস্তুবিলাকৰ লগত মিক্স কৰি পেলাই তাক ফৰ্মটো ৰাখিব লাগে। আৰু ইয়াৰ তেল অলৰেডি ওলাই গৈছে বইল কৰোঁতে, যিটো তেল এক্সট্ৰা অইল আছিলে সেই অইলটো ওলাই গৈছে। তো পিচবিলাক আপোনালোকে চাব পাৰে, পিচবিলাক মই একদম ধুনীয়া ধুনীয়া পিচ কৰিছোঁ, যাতে আপোনালোকে এটা বাইটত ধুনীয়াকৈ কনজিউম কৰিব পাৰে ধুনীয়াকৈ। আৰু ড্ৰাই ফ্ৰাইত বেছিকেলি তেল পিচ ল'লে বেছি ভাল হয় ড্ৰাই ফ্ৰাইটো। তো সেইকাৰণে মই অলপ তেল পিচ বেছিকৈ লৈছোঁ। মাংস পিচ লাই বনাওঁতে মই মাংস পিচ তাত ইউজ কৰিম। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো, কেনেকুৱা পায় মোক জনাব, আৰু কিবা ইম্প্ৰুভমেণ্ট থাকিলে মই কৰি থাকিম, ঠিক আছে, আপোনালোকে জনাব। তো আমি কেৰাহীখন পাতি দিলোঁ আপোনাৰ, কেৰাহীখনত এতিয়া ষ্টাৰ্ট কৰিম। অলপ গৰম হৈ লওক, অলপ পানী আছে, পানীটো শুকাই লওক। তো কেৰাহীখন গৰম হোৱাৰ পিছত মই আপোনালোকক দেখাই আছোঁ ষ্টেপ বাই ষ্টেপ কেনেকৈ বনাব লাগে, কেনেকৈ কৰিব লাগে। আৰু গাহৰিটো আমাৰ কমপ্লিটলি ৰেডি হৈ আছে। ইয়াৰ 50% মই ড্ৰাই ফ্ৰাই কাৰণে ইউজ কৰিম, আৰু 50% লাই কাৰণে ইউজ কৰিম। তো আমাৰ ওচৰত বেম্বো শ্বুট আছে, বেম্বো শ্বুট মোৰ ঘৰত বনোৱা বেম্বো শ্বুট আছে, বেম্বো শ্বুট ইউজ কৰিম। আৰু আপোনালোকে চাই থাকক কেনেকৈ মই ষ্টেপ বাই ষ্টেপ কামবিলাক কৰি আছোঁ, যাতে আপোনালোকেও চাওক। একো টান কাম নহয়, একদম ইজি কাম হয়। খালি মই শ্বুটিং কৰিবৰ কাৰণে বস্তুবিলাক যোগাৰ কৰিব লাগে, অলপ কাম বাঢ়িছে। ইউজুৱেলি আমি যেতিয়া ঘৰত বনাওঁ ইমান দৌৰা দৌৰি কাৰবাৰ নাই, চিম্পল কৰিব পাৰি। আৰু গাহৰি বনালে এটা কথা সদায় মনত ৰাখিব, গাহৰিত কেতিয়াও তেল দিব নালাগে, গাহৰিত তেলৰ দৰকাৰ নাই। মই ডাইৰেক্ট কেৰাহীখন শুকাইছে, ধুনীয়াকৈ ডাইৰেক্ট দি দিম এতিয়া। অলপ ড্ৰাই ফ্ৰাইটো বেছিকৈ বনাওঁ, তাৰমানে ড্ৰাই ফ্ৰাইটো টেষ্ট বেছি হয়। তো এতিয়া দেখিছে নহয়, দিয়াৰ লগে লগে তেল ওলোৱা ষ্টাৰ্ট হৈ গ'ল। লাহে লাহে তেল দিবই নালাগে, মানে গাহৰিত দৰকাৰ নাই তেলৰ। পিছফালে কিবা বিয়া পাতিছে নে জোৰোণ হৈ আছে, তাৰ আৱাজ যদি শুনা পায় আপোনালোকে, সেইটো কাৰণে মাফ কৰিব। আজি ছানডে, আজিয়ে সময় পাওঁ, কিন্তু মানে আজিয়ে সেইবিলাক হ'বলৈ পালে উপায়ো নাই। আপোনালোকৰ কাৰণে মই কৰি আছোঁ কামটো, আপোনালোকে চাই থাকক। সেইটো হৈ গ'ল। এতিয়া ইয়াত আদা নহৰু মানে ডাইৰেক্ট মিক্সাৰত বনাই থোৱা আছে। ইয়াৰ পৰা মই অলপ আদা নহৰু কৰচে দিয়ে লৈ পেলাই দি আছোঁ। খাবৰ কাৰণে, ৰেষ্টুৰেণ্টৰ কাৰণে নহয়। তো এইবিলাক ইমান হেৰি কৰি নাথাকিব আপোনালোকে, ৰেষ্টুৰেণ্টৰ বস্তুটো ট'টেলি বেলেগ হৈ যায়। তো আমাৰ এখন ৰেষ্টুৰেণ্টো আছে, আপোনালোকে ৰেষ্টুৰেণ্ট ভিজিট কৰিব পাৰে, খাবলৈ আহিব পাৰে। আমি গণেশগুৰিত এখন ৰেষ্টুৰেণ্ট খুলি থোৱা আছে আমাৰ, সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে খোলা থাকে। তো তাতে আপোনালোকে আহি পেলাই এনজয় কৰিব পাৰে। ইয়াতে আদা নহৰুটো দি দিলোঁ, এতিয়া ফ্লেমটো অকণমান কমাই ৰাখিম। কাৰণ কি হয়, আদা নহৰুটো তেল নাই দিয়াৰ কাৰণে তলত লাগি গৈছে। তো সেইটো হৈ গ'লে নহ'ব। আৰু
পৰি চৰি যায় আৰু কেতিয়াবা এইবিলাক আৰু তো এইটো বস্তু হৈ গ'ল ঠিক আছে এপ্ৰন পিন্ধি লোৱা নাই খানা বনাই আছোঁ যিহেতু এপ্ৰন পিন্ধি লোৱা নাই খানা বনাই আছোঁ যিহেতু তো ইয়াতে মই এতিয়া অলপ নিমখ দি দিম ঘৰুৱাকৈ আৰু মই জাষ্ট আপোনালোকক যিহেতু শ্বুট কৰি আছোঁ আমি খাব কাৰণে এনেই এইবিলাক ইমানকৈ খাই থকা নহয় কাৰণ দোকানত বনোৱা যায়েই ডেইলি তো ইমান খোৱা নাযায় কিন্তু মানে ধৰক আপোনালোকৰ যিটো সঁহাৰি পাইছোঁ অনলাইনত ফেচবুকত হওক ইউটিউবত হওক যিটো আপোনালোকে ইণ্টাৰেষ্ট দেখাইছে ভিডিঅ'জবিলাকত তো সেইটো হিচাপত মই মানে আপোনালোকৰ কাৰণে ইমানখিনি কৰিব পাৰোঁ আৰু সেইকাৰণে কৰি আছোঁ অলপ নিমখ দি দিলোঁ নিমখ দিয়াৰ পিছত কালাৰ যেন ৰঙা আহিছে ইয়াতে মই খালি অকণমান খালি কালাৰৰ কাৰণে এতিয়া কেঁচা জলকীয়া কেইটামান দি দিছোঁ ভোট জলকীয়াটো মই লাষ্টত একদম গাৰ্নিচিঙৰ টাইমত মই ভোট জলকীয়াটো ইউজ কৰিম তাৰ আগতে মই ভোট জলকীয়া নিদিওঁ ভোট জলকীয়া যি দাম তো সেইকাৰণে জ্বলাটো আনিব লাগিব বেলেগ জলকীয়া দি আৰু ফিলটো ল'বলৈ পাৰি মানে আজিকালি ভোট জলকীয়া 3টাৰ দাম 20 টকা হ'ল সেইকাৰণে এফৰ্ড কৰিবলৈ অকণমান দিগদাৰ প্ৰব্লেম যিহেতু ভাল লাগে খাই মই আনিছোঁ লাষ্ট মই দিছোঁ জাষ্ট গাৰ্নিচিঙৰ কাৰণে মই ভোট জলকীয়াটো আনিছোঁ তো ইয়াতে হালধি দিয়াৰ পৰ্ব নাই হালধি দিব নালাগে বিলাহী দিম মই আৰু ইয়াতে অকণমান কাশ্মীৰ ৰেড চিলি দিম কালাৰটোৰ কাৰণে ঠিক আছে তো কাশ্মীৰ ৰেড চিলি আছে কাশ্মীৰ ৰেড চিলি অকণমান দি দিওঁ জাষ্ট ফৰ কালাৰ এইটোৱে পেটত একো অপকাৰ নকৰে ৰেড চিলি দিছে সেইটো নহয় পেটত অপকাৰ নকৰে আৰু এইটো বস্তুৱে কোনো সোৱাদ এনহেঞ্চ নকৰে ৰেড চিলিটোৱে আপোনাৰ টেষ্টত একো হেৰি নহয় মানে এনহেঞ্চ নকৰে টেষ্ট একো ভাল নকৰে জাষ্ট দেখাত ভাল কৰে ঠিক আছে আৰু ঘৰত যেতিয়া বনাব এইটো মেইনটেইন নহয় এইটো দিবই লাগিব বুলি মেইনটেইন নহয় আজি ভিডিঅ'টো দেখাত গাহৰিটো ভাল লাগক মই সেইকাৰণে কাশ্মীৰ ৰেড চিলিটো দি দিছোঁ বেলেগ কৰি যাব ঠিক আছে চিম্পল তো এইখিনি হৈ গৈছে চিম্পল আৰু ইয়াতে অলৰেডি গাহৰি কুক হৈ আছে একো কৰিবলগীয়া নাই তো মই ইয়াতে অলপ বিলাহী দি দিম আমাৰ গাঁৱতে বিলাহী কাটি থোৱা আছিলে বিলাহী দি দিলোঁ ফ্লেমটো আপোনালোকে ল' ফ্লেম কৰি ল'ব পাৰে এইটো কোৱান্টিটিৰ ওপৰত ডিপেণ্ড কৰিব কিমান কোৱান্টিটি পৰ্ক বনাই আছোঁ সেইটোৰ ওপৰত ডিপেণ্ড কৰিব আপুনি যদি ছাপ'জ বেছি কোৱান্টিটিত 1-1.5 কেজি হিচাপত বনাই আছে তেতিয়াহ'লে 1-1.5 কেজি পৰ্কৰ কাৰণে যিটো ফ্লেম লাগে হিট লাগে সেইটো হিটৰ কাৰণে আপোনালোকে সেনেকৈ হিটটো এডজাষ্ট কৰিব লাগিব এইটো হৈ গ'ল এতিয়া ফ্লেমটো ল' কৰি দিম আমি ল' দিয়াৰ পিছত অলপ এই বস্তুটো পানীটো ওলাই যাতে বিলাহীটো গলে অলপ গলি যাব বিলাহীটো তো গলি যোৱাৰ পিছত আমি নেক্সট কাম ষ্টাৰ্ট কৰিম তো চাওক আপোনালোকে এইটো গাহৰিৰ তেল ওলাইছে এইটো ঠিক আছে ইয়াতে আমি কোনো ধৰণৰ তেল ইউজ কৰা নাই কিন্তু বেছিকৈ ফ্ৰাই কৰি থাকিলেও গাহৰিৰ পিছৰ আৰু চাইজটো কমি গৈ থাকিব গাহৰিৰ তেলটো গলি একেবাৰে নাইকিয়া হৈ থাকিব তোমাৰ গাহৰি খাব আৰু আপোনালোকে কৰ্কৰীয়া মাৰিব ঠিক আছে ইয়াতে বেলেগো কাম নাই এতিয়া ইয়াতে জাষ্ট আমি অলপ জালুক দি দিম ঠিক আছে জালুক গাহৰিটো বইল কৰোঁতে আমি অলপ নিমখ দিছিলোঁ অলৰেডি তো সেইকাৰণে ইয়াতে বেলেগ ধৰণে আপুনি নিমখ অকণমান দিছোঁ মই তথাপিও ইমান নিমখৰ দৰকাৰ নাই হৈ গ'ল জালুক দি দিলোঁ বঢ়িয়া ষ্টেপ বাই ষ্টেপ কিমান উইদিন আপোনালোকৰ ভিডিঅ'টো কৰি থাকোঁতে আমি কাট লোৱাই নাই এই কুইক ইনষ্টেণ্ট তো আপোনালোকৰ কাৰণে পৰ্ক ড্ৰাই ফ্ৰাই ৰেডি হৈ গ'ল তো লাষ্ট এটা বস্তু আপোনালোকক দেখাবলৈ মই থাকি গ'ল পিঁয়াজ এই পিঁয়াজটো এনেকৈ দিব পাৰে হা এইটো জাষ্ট আমি দোকানত দিলে এনেকৈ দিওঁ এইটো ঘৰত দিলে আপুনি মানে ধৰক গাহৰিটো কমি গ'লে অলপ পিঁয়াজ খায়ো ভাল লাগে ন গাহৰি তেলত লাগি যোৱা পিঁয়াজ তো সেইকাৰণে পিঁয়াজটো দি পেলাই ফিনিচিং টাচ ইয়াতে আপুনি পিঁয়াজ দিব পাৰে ঘৰত ধৰক আপোনাৰ কেপচিকাম আছে কেপচিকাম দিব পাৰে ধৰক আপোনাৰ ঘৰত মানে এনেকুৱা ধৰণৰ যিবিলাক ধৰক গলি যায় ধুনীয়াকৈ মিলি যায় তো সেইবিলাক বস্তু আপুনি দি পেলাই কৰিব পাৰে তাৰ কোৱান্টিটিটো বঢ়াবৰ কাৰণে ঠিক আছে তো ইয়াতে কোনো ধৰণৰ এনেকুৱা ৰকেট চায়েন্স নাই পৰ্ক ড্ৰাই ফ্ৰাই আজি আপোনালোকক বনাই দেখুৱালোঁ খুবেই ধুনীয়া কালাৰ আহিছে চাওক এয়া ঠিক আছে
মই আপোনালোকক লাষ্টত যেতিয়া উলিয়াম তেতিয়া মই এটা ক্লিপ লগাই দিম আপোনালোকৰ কাৰণে, টেষ্টিঙৰ ক্লিপ এটা লগাই দিম। তো সেই বস্তুটো আশা কৰোঁ আপোনালোকে বস্তুটো বুজি পালে বা কেনেকৈ বনাব লাগে গম পালে। ঘৰত আপোনালোকে ট্ৰাই কৰিব আৰু ট্ৰাই কৰি মোক জনাব কেনেকুৱা হ'ল খানাটো, কেনেকুৱা পালে। আৰু গাহৰি বনোৱাটো একো টান কাম নহয়, চিম্পল কাম হয়। পিঁয়াজ নিদিলেও কেছ নাই, নিমখ দি দিয়া, আদা নহৰু দি দিয়া, গাহৰি বইল কৰি দিয়া, একদম মজা হৈ যাব। ঠিক আছে, তো মই নেক্সট টেষ্ট কৰি আপোনালোকক দেখাই আছোঁ। তো দৌৰা দৌৰিত এটা ডাঙৰ মিষ্টেক হৈছিল। পৰ্ক বেম্বো শ্বুট ড্ৰাই ফ্ৰাই আছিল, মই বেম্বো শ্বুট দিবলৈ পাহৰি গৈছোঁ। এয়া আমাৰ পৰ্ক বেম্বো শ্বুট, হোম মেড বেম্বো শ্বুট। তো ইয়াতে আমি এতিয়া ফ্ৰাই অলমষ্ট হৈ গ'ল, পিঁয়াজখিনি দিয়ে দিলোঁ, আপোনালোকক ক্লিপটো দেখাইছিলোঁ মই। এতিয়া বেম্বো শ্বুটটো দি দিওঁ লাষ্ট। বেম্বো শ্বুট গ'ল, বঢ়িয়া। তো বেম্বো শ্বুটটো দি ফ্লেমটো অকণমান হাই কৰি দিম, বিকজ মই মানে কি হ'ল হৈ গ'ল বুলি ভাবি পেলাই বেম্বো শ্বুটটো নিদিয়াকৈ নমাব ট্ৰাই কৰি আছোঁ। বেম্বো শ্বুটটো দিলে ভাল লাগে আৰু বেম্বো শ্বুট, নৰসিংহ এইবিলাক দিব লাগে, ভাল লাগে। এটা মানে বেলেগ ফ্লেভাৰ এটা আহে আৰু ন। আমি এইটো নৰ্থ ইষ্টাৰ্ণ, আমি অসমীয়া মানুহ, আমাক বাঁহ গাজ চবতে বাঁহ লাগে। আমাক বাঁহৰ মাজত থাকি আমি ভাল পাওঁ, বাঁহৰ ঘৰত থাকি ভাল পাওঁ, বাঁহ খাই ভাল পাওঁ, বাঁহ খুৱাই ভাল পাওঁ। তো সেইকাৰণে আমি চবতে বাঁহ বিচাৰি থাকোঁ। তো মই সেই বাঁহৰ কথাই পাহৰি গৈছিলোঁ। যিহেতু আপোনালোকক কৈছোঁ বেম্বো শ্বুট ড্ৰাই ফ্ৰাই হয়, একো নাই, বেম্বো শ্বুটটো দি দিলোঁ লাষ্ট। যিহেতু সৰু হয় পিচ, কুক হ'বলৈ বেছি সময় নালাগে, অলপ ভিতৰতে সিজি যাব। তো এতিয়া ডান আৰু হৈ গ'ল। নেক্সট আৰু ইয়াত কৰিবলগীয়া একো কাম নাই। এয়া চাওক, এয়া চাওক, পিচ চাওক। ঠিক আছে, মই ইয়াতে দুপিচমান টেষ্ট কৰি আপোনালোকক জনাই আছোঁ কেনেকুৱা হৈছে, কি হৈছে। তাৰপিছত মাৰ লগত খাব পাৰিবনে নোৱাৰিব, খাই কেনেকুৱা লাগিব, আৰু প্লেটত 1 কেজি মাংস থাকিলে 3-4জন মানুহে কিমান সময়ত শেষ কৰিব, গোটেইখিনি আপোনালোকক কৈ আছোঁ। ঠিক আছে, অ'কে। এতিয়া ফ্লেমটো অকণমান কমাম, জালুকটো অকণমান দি দিম, লাষ্ট বুলি আৰু ফিনিচিং টাচ হৈ গ'ল। ঠিক আছে, এতিয়া মই ধুনীয়াকৈ বঢ়িয়াকৈ দেই, বঢ়িয়াকৈ 2 পিচ উলিয়াই লৈছোঁ। কাৰণ আমাক খোৱা মানুহ আছে, মোৰ 2জন ল'ৰাই হেল্প কৰি আছে, সিহঁত 2টা খাব, আৰু আমাৰ এজন মানুহ আছে মানিক দা, তেখেতে খাব। সেইকাৰণে মই বেছি খাব নোৱাৰোঁ, ভাতৰ লগত খাবলৈ আছেই। তো এয়া মাই গড, নহয়, এবাৰ ট্ৰাই দিব, এবাৰ পাহৰি যাব আপুনি। ইমান চিম্পল ৰেচিপি, একো নাই, চিম্পল। টেষ্ট কৰি চাওক, মানে চৰি, আৰু টেষ্ট কৰিবতো নোৱাৰিব এই পিচ। এই সোৱাদৰ কোনো ভাগ নাই, গম পাইছে না কথাটো। ফেটছ চব মিক্স হৈ আছে, জালুক, জলকীয়া, টমেটো, আদা নহৰু গোটেই ফিউজন হৈ পেলাই যিটো টেষ্ট আহিছে। পিঁয়াজ, বেম্বো শ্বুট আল্টিমেট। পেট ভৰাই খালোঁ, 2 পিচ গাহৰি বঢ়িয়াকৈ। তো নেক্সট পাৰ্টত, মানে ইয়াৰ পিছতে আৰু এটা পাৰ্ট আহিব ভিডিঅ'ৰ। তো সেই পাৰ্টটোত আপোনাৰ লাই গাহৰিটো কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে মই সেইটো দেখুৱাম। একো নাই, চিম্পলে হয়, খালি তাতে আমি পানী ইউজ কৰিম, পানী দিম অলপ, ইয়াতে পানী ইউজ কৰা নাই। চিম্পল ড্ৰাই ফ্ৰাই, সেইটো মানে আপোনাৰ ভাতৰ লগত ভাল, চাকনা হিচাপে ইউজ কৰিব বা ভাল, অন দা গো, মানে কুইকলি কিবা এটা প্ৰিপেয়াৰ কৰিবলৈ, সেইটো কাৰণে ভাল। তো এইটো বস্তু মই আপোনালোকক দেখুৱালোঁ। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল, আৰু আপোনালোকে যদি ট্ৰাই কৰিব পাৰে ধুনীয়াকৈ, বঢ়িয়া ভিডিঅ' হয়। চিম্পল, পৰ্কটো বইল কৰিলে, নেক্সট আপুনি বিলাহী 2টা বিলাহী কাটি ল'লে, আদা নহৰু পেষ্টটো মিক্সিত মাৰি ল'লে, তাৰপিছত কি কৰিব, গাহৰিটো বইল কৰাৰ পিছত ডাইৰেক্ট গাহৰিটো দিব, চিম্পল গোটেইখিনি বস্তু দি দিব, আদা নহৰু জালুক, নিমখ চিমখ যি আছে দেখালোঁ মই, সেইখিনি দি দিব, লৰাই দিব, হৈ গ'ল। কুকিং হ'বলৈ টাইম নালাগে, 5 মিনিট 10 মিনিটত মেক্সিমাম হৈ যাব। বইল কৰি লোৱাটোৱে অলপ টাইম লাগে। তো আশা কৰোঁ ভাল লাগিল, লগ পাই আছোঁ নেক্সট পাৰ্টত।